2026 বিধানসভা নিৰ্বাচন সমাগত মাজত আৰু কেইটামান দিন বাকী কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী পিছ পৰি থকা নাই কংগ্ৰেছ দল 14 নম্বৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ টিকট প্ৰত্যাশী আব্দুল কাদের তীব্ৰ গতিত চলাই আছে নিৰ্বাচনী প্ৰচাৰ অভিযান এক প্ৰকাৰ ক'বলৈ গ'লে নিৰ্বাচনী যুঁজৰ কাৰণে সাজু কৰি তুলিছে তৃণমূল পৰ্যায়ৰ নেতাকৰ্মী আমি এনএল সংবাদ চেনেলে চলোৱা 14 নম্বৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ ৰাইজৰ মতামতত ৰাইজৰ বিপুল দাবী আৰু সঁহাৰি এইবাৰ আব্দুল কাদেৰৰ প্ৰতি নলবাৰীৰ পৰা ৰূপম বৰ্মনৰ সহযোগত সুৰদীপ বৰ্মনৰ ৰিপৰ্ট এনএল সংবাদ তো আমি সাধাৰণ ভোটাৰ হিচাপে যিখিনি কথা দেখা পাই আছোঁ যিখিনি আভাস এটা পাই আছোঁ মানে পুৰণাক যদি হয়তো টিকেটখন APCCৰ হয়তো বিষয়ববীয়াসকলে দিয়ে তেনেহ'লে কংগ্ৰেছৰ অধপতন আহিব যদি নতুন মুখত যদি দিয়ে তেনেহ'লে নিশ্চয় জিকাৰ এটা সম্ভাৱনা হৈ আছে নতুন মুখত টিকেট হিচাপে আপুনি কাক বিচাৰে আমি যুৱকৰ মাজতে বিচাৰোঁ তাৰ মাজত হয়তো গোৱালপাৰা পূবৰ যিখিনি সীমা আছে সেই সীমাৰ মাজত হয়তো আব্দুল কাদেৰৰ নামটো হয়তো প্ৰচাৰ বেছিকৈ হৈ আছে আব্দুল কাদেৰে যদি টিকেটখন পায় 100 মাজত 100 গ্ৰান্টি দি ক'ব পাৰোঁ জিকাতটো হ'ব সেই বিধায়কজনক আমি আচলতে নতুন মুখে বিচাৰিছোঁ ইমান দিনে চালোঁ যে পুৰণা হিচাপত ৰানিং 10 বছৰ এজন থাকিলে কিন্তু আমাৰ সমষ্টিৰ ইমান এটা উন্নয়নমূলক কাম হোৱা নাই যিদৰে উন্নয়ন হ'ব লাগিছিল বৰ্তমানজনক লৈ গ'লে সেইদৰে হোৱা নাই নেকি যিদৰে উন্নয়ন হ'ব লাগিছিল ত্ৰিপুৰা সমষ্টি হিচাপত সেইধৰণে হোৱা নাই এইবাৰ আমি ৰাইজে নতুন মুখ বিচাৰিছোঁ মাননীয় APCC সভাপতি গৌৰৱ গগৈ ছাৰকো মই অনুৰোধ কৰিছোঁ ৰাইজৰ হৈও অনুৰোধ কৰিছোঁ যাতে এইবাৰ দয়া কৰি আমাৰ পূব সমষ্টিখনত নতুন মুখ এখন দিয়ে নতুন মুখ বুলি যোৱা আপুনি কাক বিচাৰিব আপুনি কংগ্ৰেছৰ পৰা এতিয়া নতুন মুখ হিচাপে যে আমি বিচাৰিম আমি চাওক ইয়াৰ আগত আমি দুধনৈ বিধানসভা সমষ্টিত আছিলোঁ এইবাৰ আমি 26ত গোৱালপাৰা পূবত আহিলোঁ ইয়াতে আমি কিন্তু একেবাৰে 60-65 হাজাৰ ভোটাৰ লৈ আমি পূবত আহি যোগ হৈছোঁ তে আমাৰ সৌভাগ্য এটাই যে এইবাৰ আমি এই 65-70 হাজাৰ ভোটাৰৰ মাজৰ পৰা এজন আমাৰ কেণ্ডিডেট ওলাইছে ইমান দিনে কিন্তু এতিয়া চান্স আমি পোৱা নাই যি কি নহওক মই ক'ব খোজোঁ যে এইবাৰ আমাৰ দুধনৈ সমষ্টিৰ পৰা অহা গোৱালপাৰা পূবত যোগ হোৱা আব্দুল কাদের নামৰ এজন যুৱকে এইবাৰ নতুনকৈ ওলাইছে মই চাইও আছোঁ ৰাইজৰ সম্পাদক এইবাৰ আমি চাইও আছোঁ তাৰ প্ৰতি ৰাইজৰ খুব এটা সঁহাৰি দেখা পাই আছোঁ মই ভাবোঁ যে ইয়াক যদি গৌৰৱ গগৈ ছাৰ বা APCCয়ে যদি টিকেটখন প্ৰদান কৰে আমি ভাবোঁ আৰু আশা কৰোঁ কি বোধহয় বিপুল ভোটত এইবাৰ জয়ী হ'ব বুলি আমি এটা অনুমান কৰিছোঁ মই সংবাদ মাধ্যমৰ বন্ধুসকলক নমস্কাৰ জনাইছোঁ আৰু 2026 বৰ্ষৰ শুভেচ্ছা থাকিল বাকী 2026ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ লাগি আছোঁ গৌৰৱ গগৈ APCCৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈৰ নেতৃত্বত এক সবল যাত্ৰা আগবাঢ়ি আছোঁ সবল যাত্ৰাত যাতে 2026ত আমি গোৱালপাৰা পূব সমষ্টিত আমি ভালদৰে কংগ্ৰেছৰ বিজয় নিশ্চিত কৰিব পাৰোঁ আৰু আশা ৰাখিছোঁ সেই নিশ্চিতত গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াক যাতে আমি এক প্ৰবল যুৱ নেতা হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ গাদী দখল কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ পূব গোৱালপাৰা যিটো আপোনালোকৰ সমষ্টি আছে সেইটো বৰ্তমান বিধায়কজন BJPৰে হয় ইয়াৰ ক্ষেত্ৰত কংগ্ৰেছৰ এইবাৰ কেনেকুৱা ৰণনীতি হ'ব একচুৱেলি গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক কংগ্ৰেছ দলৰ পৰাই আছে BJPৰ দখলত নাই তো ৰাইজৰ হৈছে কাম সিমান তুলনাত তেনেকৈ হোৱা নাই আৰু বেছিকৈ হ'ব লাগিছিল নেতৃত্বৰ অভাৱত গোৱালপাৰা জিলাৰ আমাৰ যিখন সমষ্টি আছে গোৱালপাৰা পূব সমষ্টিত তেনেকৈ মানে হেৰি হোৱা নাই তো আশা কৰিছোঁ 2026ত এজন ভাল যোগ্য যুৱ এজনক বিধায়ক বনাই ভাল উন্নয়নমূলক কামত আগবঢ়াৰ ক্ষেত্ৰত আমি সহায় আগবঢ়াম কংগ্ৰেছৰ প্ৰতি কেনেকুৱা সঁহাৰি ৰাইজৰ চাওক 2026
26ত ৰাইজে এনেকুৱা এক পণ লৈছে য'ত নেকি কোনো দল বিদলে আহি ইয়াতে কোনো হেৰি কৰিব নোৱাৰে। একমাত্ৰ ইয়াতে এটাই দল থাকিব, সেইটোৱে হ'ল আপোনাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। আৰু এই কংগ্ৰেছৰ নেতৃত্বত এখন ভাল এখন উন্নয়নমূলক কামত সহায় সহযোগিতাৰ ক্ষেত্ৰত এখন ভাল নেতাৰ প্ৰয়োজন। আৰু আশা ৰাখিছোঁ আমি যুৱ প্ৰজন্মৰ পৰাই এজন দক্ষ হিচাপে নেতা বনাই যুঁজ এখন হ'ব নেকি? যুঁজ নিশ্চয় যুঁজ হ'ব। টিকেটৰ প্ৰত্যাশী আপুনিও, যদি দলে যদি আপোনাক দিয়ে ৰাইজৰ দাবীত, কি ক'ব? আপুনি খেলিবলৈ সাজুনে? 100%। ৰাইজে যদি দিয়ে, দলে যদি মানে মোক টিকেটখন দিয়ে, নিশ্চয় মই ৰাইজৰ লগত সংযোগ ৰাখি মই আৰু জিকাতটো 100% খাটাং বিপুল ভোটত জিকিম। আৰু ৰাইজৰ কামত যুৱক হিচাপে ৰাইজৰ কাম কৰাত মোৰ ভাল এটা পদক্ষেপ থাকিব, য'ত নেকি ৰাস্তা ঘাট, শিক্ষা, ৰোগী মানে চিকিৎসা সেৱা, তেনেকুৱা ক্ষেত্ৰত মই মানে ৰাইজৰ লগত পূৰা এটা মানে সংকল্পভাৱে লাগি থাকি মই ৰাইজৰ কাম কৰাৰ মানে মোৰ এটা আশা আছে। আৰু যদি হাইকমাণ্ডে মোক টিকেট প্ৰদান কৰে, নিশ্চয় মই আশা পূৰণ কৰাৰ চেষ্টা কৰিম। এটা কথা সুধোঁ, যিহেতু আপুনি এজন টিকেটৰ প্ৰত্যাশী, যদি আপুনি MLA হয়, কি এনেকুৱা আপুনি সমষ্টিৰ কাৰণে কাম কৰিব যাতে সমষ্টিটো আপুনি উপকৃত, আপুনি অভাৱ বুলি ভাবে বৰ্তমানো? বৰ্তমান চাওক, আপোনালোকে সুধিছে ভালে কথা। তো বিধায়কটো কপালত থাকিবও লাগিব, ৰাজভোগটো কপালত থাকিবও লাগিব। যদি ওপৰালে মোৰ কপালত ৰাজভোগটো থৈ দিয়ে আৰু ৰাইজৰ কাম কৰাত সুবিধা দিয়ে, নিশ্চয় মই প্ৰথমতে কাম কৰিম ড্ৰাগছ মুক্ত। ড্ৰাগছ নিচাযুক্ত যি দ্ৰব্য চলি আছে, মানে এনেকুৱা কুসংস্কাৰ চলি আছে, সেইবিলাকক মুক্ত কৰিব লাগিব। আৰু ৰাস্তা ঘাট, শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিব লাগিব, য'ত নেকি গোৱালপাৰা পূব সমষ্টিত এনেকুৱা এটা ভাৱ আনিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত ভাল ডক্টৰ ইঞ্জিনিয়াৰ যাতে ৰাইজৰ তৰফৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকক অলপ সহায় সহযোগিতা আগবঢ়াই দিহা পৰামৰ্শ দিয়াৰ পিছত যাতে ভাল এটা শিক্ষাৰ ক্ষেত্ৰত এটা আগবাঢ়ি যাব পাৰে।